মই মানুহ হিচাপে বা এজন ষ্টুডেণ্ট হিচাপে কেনেকৈ জীৱন যাপন কৰিব লাগে জানিব লাগে। খেতি কৰিলে খেতি কৰাৰ সময়ত আমি সোনকালে শুই উঠোঁ, কিন্তু দেওবাৰ দিন হ'লে আমি অলপ পিছতীয়াকৈ ওলাওঁ। আজি মই আপোনালোকৰ আগত সৰুকৈ ঈশ্বৰৰ বাক্য আনিব বিচাৰিছোঁ। ঈশ্বৰৰ বাক্য কোৱাৰ আগতে আপোনালোকক মই সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ। মই যোৱা 2006 চনত বাইবেল ট্ৰেইনিঙত গৈছিলোঁ। 3 বছৰৰ কাৰণে বাইবেল পঢ়িবৰ কাৰণে মই ওলাই গৈছিলোঁ। আৰু বাইবেল ট্ৰেইনিং যেতিয়া লৈছিলোঁ তেতিয়া মই মানুহ হিচাপে বা এজন ষ্টুডেণ্ট হিচাপে বা এজন খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি কেনেকৈ জীৱন যাপন কৰিব লাগে সেই বিষয়ত আমাক শিকাইছিল। সেইটো সদায় মানে আমাক প্ৰেক্টিছ কৰিব দিছিল। আৰু সেইটো গোটেই বিশ্বত মানুহ জাতিয়ে এনেকৈ প্ৰেক্টিছ কৰে। গতিকে আমিও সেইবিলাক জানিব লাগে। আৰু মই জানি আহিছোঁ আৰু মই নিজেও সেইবিলাক কৰি আছোঁ। আমি খেতি কৰিলে খেতি কৰাৰ সময়ত আমি সোনকালে শুই উঠোঁ আৰু খেতি কাটিবৰ সময়তো আমি সোনকালে ওলাই যাওঁ। কিন্তু ক'ৰবাত যাবলৈ হ'লেও বা ক'ৰবাত তেনেকৈ কিবা এটা ভাল দিন এটা যদি পাওঁ তেতিয়াও আমি আগতীয়াকৈ ওলাই আহোঁ। কিন্তু দেওবাৰ দিন হ'লে আমি অলপ পিছতীয়াকৈ ওলাওঁ। যোন দিনাখন নেকি আমি ঈশ্বৰক সন্মান কৰিব লাগে, ঈশ্বৰক সেৱা কৰিব লাগে, সেই দিনাখনেই আমি অলপ লাহেকৈ কৰোঁ। ছিষ্টেমটো অলপ বদলি হৈছে। তাৰমানে আজিৰ দিনটো আমি অকল ৰাতিপুৱা বা সন্ধিয়া নহয়, গোটেই দিনটোতে আমি ঈশ্বৰক সেৱা কৰিব পাৰোঁ। 12টাৰ পৰাও আৰম্ভ কৰিব পাৰোঁ, 6টা বজাৰ পৰাও কৰিব পাৰোঁ, সন্ধিয়াও আমি আৰম্ভ কৰিব পাৰোঁ। কিন্তু সময়মতে আমি কৰিব লাগে। মই চেন্নাইত এটা গীৰ্জাত গৈছিলোঁ। ৰাতিপুৱা 4টা বজাত তেওঁবিলাকে গীৰ্জা কৰে, অতি সোনকালে তেওঁবিলাকে গীৰ্জা কৰে। আৰু কোনোবা এটা গীৰ্জাত গৈছোঁ পুৱা 10টা বজাত কৰে, আৰু কিছুমান জেগাত তেনেকৈ 8টাত 9টাত সময়মতে। গতিকে আমি আমাৰ গীৰ্জাবিলাক যদি আমি 11টা বজাত আৰম্ভ কৰিবলগীয়া হয়, 11টা বজাতেই আমি আৰম্ভ কৰিব লাগে। আমাৰ ধাৰিকাটি বেপ্টিষ্ট মণ্ডলীয়ে 10টা বজাত আৰম্ভ কৰে। আৰু 10টা বজাত যিজনে চেয়াৰমেন হ'ব তেওঁ যদি 10টা বজাত নাহে বেলেগ এজনে চলাব। আৰু এই বেয়া পায়ো লাভ নাই, আৰু বেয়া পায়ো একো কাম নহয়। তেনেকৈ আমাৰ বৰ্তমান চলি আছে। আৰু বুধবাৰে সন্ধিয়া আমাৰ 6টা বজাত হয়। আমি একজেক্ট টাইমতে আৰম্ভ কৰিছোঁ। আজি 2 বছৰ হৈছে আমাৰ তেনেকৈ সময়মতে চলি আছে। আৰু এনেকৈ আমি চলাই লৈ গৈ থাকিব লাগিব। মই যেতিয়া বাইবেল ট্ৰেইনিং লৈছিলোঁ তেতিয়া আমাক 4টা বজাত শুই উঠিব দিয়ে। 4টা বজাৰ পিছত 4টা বজাৰ লগে লগে শুই উঠি লেট্ৰিন বাথৰুমত আগতে যাব লাগে। যদিও আপোনাৰ ইচ্ছা নাই তথাপি বাথৰুমত গৈ পেলাই থিয় হ'বলৈ দিয়ে। আৰু তেনেকৈ মানে আমাক হেবিট কৰাই দিয়ে। তাৰপিছতে মুখ চুখ ধুই বাইবেলটো লৈ পেলাই গীৰ্জাঘৰৰ ভিতৰত যাবলৈ দিয়ে। যদিও আপুনি বাইবেল পঢ়িবলৈ মন নাই, আপোনাক টোপনি লাগি আছে, তথাপি আপোনাক গীৰ্জাঘৰত লৈ পেলাই বহুৱাই থৈ দিয়ে। এনেকৈ কৰি আমাক 1 বছৰ, পূৰা 1 বছৰ আমাক এনেকৈ ট্ৰেইনিং দিছে। 1 বছৰ পিছত আমাক কোনেও বেল বজাব নালাগে, কোনো মাষ্টৰে আহি পেলাই উঠাব নালাগে। আমি নিজেই এইটো সময়টো ব্যৱহাৰ কৰিব পৰা হৈ গৈছোঁ। আৰু তেনেকৈ 9টা বজাত ক্লাছত যাব লাগে, আৰু 9টাৰ পৰা 12টালৈকে ক্লাছত থাকিব দিয়ে। আৰু 12টাৰ পিছত ভাত চাত খাই 1 ঘণ্টামানৰ জিৰণি হয়। এই সময়ত বহুত মানুহে টোপনি মাৰে, কিন্তু 6-7 চনত আকৌ টোপনি মাৰিবলৈ সুযোগ নহ'ল। কিয়? তেতিয়া অলপ লাহে লাহে মানুহবিলাক মোবাইল কিনিবলৈ ধৰিলে। আৰু 6 চনত মোবাইলটো অলপ কম আছিল। 7 চনত মোবাইলটো ধৰাৰ কাৰণে কিছুমানে 12 বজাতো টোপনি নামাৰি মোবাইল চাবলৈ ধৰিলে। তেনেকৈ 1টা বজাৰ পিছত আকৌ ক্লাছত আহিব। তেনেকৈ কৰি কৰি আমাক 1 বছৰ সেইবিলাক সদায় আপোনাক হাতত ধৰি ধৰি শিকাইছিল। আৰু 1 বছৰ পিছত আমাক কোনেও শিকাব নালাগিলে। গতিকে মই ভাবোঁ আমাৰ বিশ্বাসীসকল কিছুমানে 20 বছৰ, কিছুমান 10 বছৰ, কিছুমান 5 বছৰ তেনেকৈ বাপ্তিস্ম লোৱাৰ পিছত খ্ৰীষ্টিয়ান হয় যীশু গ্ৰহণ কৰা লোকবিলাকে আমাৰ গীৰ্জাৰ সময়টো জানিব লাগে। মই আজি দেখিছোঁ আপোনালোকক খুব ভাল লাগিছে, আপোনালোকৰ সময়মতে আপোনালোকে আহিছে। আৰু মই প্ৰথমে আমাৰ চকীদাৰ তাৰপিছত আমাৰ পালকক দেখিছোঁ, খুব ভাল লাগিছে। প্ৰায় গীৰ্জাবিলাকত পালকে দেৰিকৈ আহে,
তেওঁ একদম বিশ্বাসীবিলাক অহাৰ পিছত আহে। আজি মই দেখিছোঁ আপোনালোকৰ প্ৰথমে চকীদাৰক দেখিছোঁ, তাৰপিছত পালকক দেখিছোঁ। ইমান ভাল লাগিছে, বিশ্বাসীসকলক অলপ লাহেকৈ অহা দেখিছোঁ। গতিকে আমি এনেকুৱা পালক, এনেকুৱা চকীদাৰবিলাককে আমাক লাগে, কাৰণ তেওঁবিলাকে আপোনালোকৰ কাৰণে বহুত সুযোগ সুবিধাবিলাক আৰু নিজকে ঘৰৰ পৰাই তেওঁবিলাকে প্ৰস্তুত কৰিবলৈ আহিছে। আপোনালোকে জাষ্ট আহিব লাগে, আৰামত বহি ঈশ্বৰৰ বাক্য শুনি ঈশ্বৰক সেৱা কৰিব লাগে। ধন্যবাদ জনাইছোঁ। আহক আমি ঈশ্বৰক কেনেকৈ সন্মান কৰিম। হাউ টু ৰেচপেক্ট আৱাৰ গড। আমাৰ ঈশ্বৰক আমি কেনেকৈ সন্মান কৰিম। ঈশ্বৰক সন্মান কৰা বহুত ব্যক্তিবিলাক আছে বাইবেলত যদি চাওঁ। আমি ঈশ্বৰক কেনেকৈ সন্মান কৰিম। ঈশ্বৰক সন্মান কৰিবলৈও আমাক শিক্ষাৰ প্ৰয়োজন আছে। গতিকে আব্ৰাহামৰ বিষয়ে অকণমান চাব বিচাৰিছোঁ। আব্ৰাহামৰ প্ৰায় 100 বছৰ আৰু তেওঁৰ যি মানুহজনী চাৰা প্ৰায় 90 মান হৈছিল নেকি, তেনে সময়ত তেওঁবিলাকে এটা সন্তান পাইছিল। আৰু এই সময়ত সন্তান পোৱাৰ কোনো সময়ো নহয়, বয়স বেছি হৈ গ'ল, কোনো আশাই নাই। কিন্তু ঈশ্বৰে তেওঁবিলাকক এটি সন্তান দিলে। আৰু এই সন্তানটিক যেতিয়া নেকি পাইছে, তেওঁবিলাকে বহুত আনন্দ মনেৰে তেওঁবিলাকে গ্ৰহণ কৰি সেই ল'ৰাটিক আব্ৰাহাম আৰু তেওঁৰ পৰিয়ালে ডাঙৰ দীঘল কৰিলে। যেতিয়া ডাঙৰ হ'ল, এই সময়ত ঈশ্বৰে এই সন্তানটিক বিচাৰিলে যে আব্ৰাহাম, তোমাৰ সন্তান মোক দিব লাগিব। আৰু দিব লাগিব যে গৈ পেলাই দিলে হ'ব এনেকৈ নহয়, তাক হত্যা কৰিব লাগিব, বধ কৰিব লাগিব। তাক এনেকুৱাকৈ বিচাৰিছে, তেওঁক ডেগাৰ মাৰি বধ কৰি তেওঁক দান কৰিব লাগিব, এনেকুৱাকৈ ঈশ্বৰে বিচাৰিছে। এই সময়ত আব্ৰাহামৰ মন কেনেকুৱা আছিল। আব্ৰাহামে বিনা আপত্তিত ঈশ্বৰক দিবলৈ তেওঁৰ সন্তানক লৈ গৈছিল। আৰু তেওঁ যেতিয়া তেওঁৰ নিজৰ সন্তানক ঈশ্বৰক দিবৰ কাৰণে য'ত নেকি হোম বলি কৰিব লাগে সেইখিনি জেগালৈ লৈ গৈ থাকোঁতে তেওঁৰ ল'ৰাটোৱে সুধিছিল, পিতৃ, আমি যে বলি বিধান কৰিবলৈ গৈ আছোঁ, উৎসৰ্গ কৰিবলৈ গৈ আছোঁ, আমাৰ মেৰ বোৱাৰী ক'ত? ল'ৰাটোৱে সুধিছে। তেতিয়াও বাপেকে কিমান মনত আঘাত পাইছে চাগে, মোৰ নিজৰ সন্তানক মই বধ কৰিবলৈ গৈ আছোঁ, মই বলিদান দিবলৈ গৈ আছোঁ, ঈশ্বৰক দিবলৈ গৈ আছোঁ, কিমান যে তাৰ মনত এটা চিন্তা থাকিব। তেতিয়া কৈছে, নাই, ঈশ্বৰ আছে, ঈশ্বৰে যোগাব। আৰু য'ত নেকি জেগাত গৈ পাই তাত বান্ধা বান্ধি কৰি যেতিয়া তেওঁৰ হাতখন উঠাইছিল, তেতিয়া ঈশ্বৰৰ পৰা বাক্য আহিল, হানি নকৰিব। আৰু এটা সময়ত ঈশ্বৰে তাত এটা মেৰ বোৱাৰী যোগাই দিলে। কিন্তু আব্ৰাহামে ঈশ্বৰক ইমান বিশ্বাস কৰে, ঈশ্বৰক ইমান সন্মান কৰে, তেওঁ যেনেকুৱা বিচাৰিছে তেনেকৈ তেওঁ দিবলৈ ইচ্ছা হ'ল। আৰু সেই তেওঁৰ যি ল'ৰা সন্তান, ঈশ্বৰে তেওঁক বচালে, বেলেগ এটা মেল বোৱাৰীক যোগাইছে। যদি আপোনালোকে এই বিষয়ে ভালকৈ চাবলৈ যায়, আদি পুস্তক 22 অধ্যায়ত সম্পূৰ্ণ আপোনালোকে ঘৰত পঢ়ি পেলাই চাব, তাত সুন্দৰকৈ লিখা আছে। আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ। জোচেফক নিজৰ ভাই ককাইসকলে তেওঁক বিক্ৰী কৰিছিল, তেওঁক বেলেগ জেগাত দিছিল। আৰু তেওঁ তাতেই ঘূৰি ফুৰি থাকি এটা জেগাত তেওঁ বসবাস কৰিবলৈ ল'লে। আৰু যি জেগাত থাকিল, তেওঁ ভাল এনেকুৱা এটা ধনী মানুহৰ ঘৰত থাকিবলৈ পাইছিল। আৰু এইখিনিত থাকোঁতে তেওঁৰ চেহেৰা বহুত ভাল আছিল, ধুনীয়া আছিল। সেইকাৰণে তাত এগৰাকী মহিলাই তেওঁক বহুত আমনি কৰিছিল, তেওঁক পাপ কৰিবলৈ শিকাইছিল। কিন্তু সেই জোচেফে পাপ কৰিবলৈ ইচ্ছা নকৰি ঈশ্বৰক ভয় কৰাৰ কাৰণে, ঈশ্বৰক সন্মান কৰাৰ কাৰণে সেই জেগাৰ পৰা তেওঁ পলাই গুচি গ'ল। আৰু পলাই যোৱাত তেওঁক বিচাৰি তেওঁক ধৰি বন্দীশালত দিয়া হ'ল। যদি আপোনালোকে বাইবেলত চাব, আদি পুস্তক 39 অধ্যায় 12 পদত এই বিষয়ে লিখা আছে, তেওঁ এই বেয়া কামৰ পৰা পলাই গুচি গ'ল বোলে। নিজৰ কাপোৰ কানি এৰি থৈ তেওঁ পলাই গুচি গ'ল। অৰ্থাৎ তেওঁ পাপ নকৰিলে, বিনা পাপতে তেওঁ বন্দীশালত থাকিব লগা হ'ল। পাপ নকৰিও তেওঁ জেলত থাকিব লগা হ'ল। আৰু জেলতো তেওঁ অধ্যক্ষ হিচাপে হ'ল।
তাৰপিছত আমি চাওঁ উদাহৰণ এটা ইয়োব ঈশ্বৰক এনেকুৱা সন্মান কৰিছিল। তেওঁৰ জীৱন কাহিনী আপোনালোক সকলোৱে জানে, তথাপিও সেই ইয়োব কেতিয়াও ইমান এটা আঘাত পোৱাৰ সময়তো, ইমান এটা কষ্ট পোৱাৰ সময়তো, অনেক দুখ পোৱাতো তেওঁ ঈশ্বৰক অসন্মান নকৰিলে। তেওঁৰ মুখৰ পৰা একো বেয়া মাত ওলোৱাটো গম নাপালোঁ। ইয়োব 2:10 এই বিষয়ে লিখা আছে। গতিকে আজি আমি ইয়াত তিনিজনৰ ব্যক্তিৰ উদাহৰণ দিছোঁ যে তেওঁবিলাকে ঈশ্বৰক সন্মান কৰি ঈশ্বৰৰ আজ্ঞা পালন কৰি তেওঁবিলাকে পাপ কৰা নাছিল। ঈশ্বৰে যি বিচাৰিছিলে তাকেই দিলে। যি পাপ কৰিব নালাগে এই পাপৰ পৰা বিনা পাপত তেওঁ বন্দীত যাব লগা হ'ল, আৰু নিজৰ জীৱন বচাবৰ কাৰণে ইয়োবক কিমান আমনি কৰিছিল, কিন্তু ইয়োবে অমংগলকো গ্ৰহণ কৰি তেওঁ ঈশ্বৰক কেতিয়াও বেয়া বুলি তেওঁ পাপ কৰা নাছিল। লুক 19:8 আমি এনেকৈ দেখিবলৈ পাওঁ, স্বকীয় নামৰ মানুহ এজন আছিল। তেওঁ যেতিয়া যীশুক লগ পাবলৈ ইচ্ছা কৰিলে, সেই যীশুক লগ পাই তেওঁ বহুত আনন্দ হৈছিল। যীশুৱে যেতিয়া তেওঁক লগ পাইছে, স্বকীয় বেগাই নামি আহা, আজি মই তোমাৰ ঘৰত আলহী হিচাপে থাকিম। বহুত মানুহে চিন্তা কৰিছিল, এনেকুৱা এজন বেয়া মানুহৰ লগত যীশুৱে কেনেকৈ আলহী হ'ব। কিন্তু যীশুৱে সেই ধনী স্বকীয়ৰ ঘৰত গৈ তেওঁৰ লগত থাকি তেওঁৰ লগত তেওঁ যি জীৱনৰ বিষয়ে তেওঁ জনালে, তেতিয়া স্বকীয়ই এনেকৈ ঈশ্বৰক সন্মান কৰিছে। তেওঁ নিজৰ সম্পত্তিৰ যিবিলাকৰ পৰা 1 গুণ লৈছিলে তাত 4 গুণ তেওঁ উভতিয়াই দিয়াৰ তেওঁ চেষ্টা কৰিলে, বা তেওঁ সেই সিদ্ধান্ত ল'লে। তাৰমানে নিজৰ সম্পত্তিক আনক ভগাবলৈ বিচাৰিলে। তো এইখিনিৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি ঈশ্বৰক কেনেকৈ সন্মান কৰিম। ঈশ্বৰক সন্মান কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ঈশ্বৰক সন্মান কৰাৰ উপায়খিনি মই কেইটামান আপোনালোকক দিব বিচাৰিছোঁ। ইয়াত শুনিলে আপোনালোকে হয়তো বেয়াও লাগিব, কাৰণ ঈশ্বৰক সন্মান কৰিবলৈ হ'লে আমাৰ নিজৰ সম্পত্তিক ভগাব লাগিব। বাইবেল অকণমান খুলিম, হিতুপদে 3:9। ইয়াত কৈছে, তোমাৰ সম্পত্তিৰে যীশুৱাক আদৰ কৰা, আৰু তোমাৰ সকলো আয়ৰ আগ বাগেৰে যীশুৱাক সন্মান কৰা। ঈশ্বৰ যীশুৱাক সন্মান কৰিবলৈ হ'লে আমাৰ সম্পত্তিখিনিক ভগাব লাগিব, আমাৰ সম্পত্তিৰ পৰাই দিব লাগিব, আমি যি ইনকাম কৰোঁ তাৰ পৰাই দিব লাগিব। ঈশ্বৰে আমাৰ পৰা, আমাৰ সম্পত্তিৰ পৰাই তেওঁ আমাৰ সন্মান বিচাৰিছে। ঈশ্বৰে আমাক এই বাইকৰ পৰা বুজাব বিচাৰিছে। এই বাইকৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম যে ঈশ্বৰক সন্মান কৰিবলৈ হ'লে আমি টকা পইচা দিব লাগিব। ঈশ্বৰক সন্মান কৰাৰ উপায়টো সেইটোৱে হ'ল যে টকা পইচা। বিনা টকা পইচাত ঈশ্বৰক আমি সন্মান কৰিব নোৱাৰোঁ। সঁচা হৈছে। সেইকাৰণে আমাৰ খ্ৰীষ্টীয় সমাজত ঈশ্বৰক সন্মান কৰিবলৈ হ'লে আমাৰ নিজৰ সম্পত্তিৰ পৰা ঈশ্বৰক আমি আদৰ কৰিব লাগিব, আৰু আমি যি ইনকাম কৰোঁ তাৰ পৰাই আমি ঈশ্বৰক সন্মান কৰিব লাগিব। সেইকাৰণে আমাৰ মণ্ডলীবিলাকত সদায় দান এইবিলাক আমি শুনিবলৈ পাওঁ। সঁচাকৈ আজি মই কেইটামান বিষয় আপোনালোকক ক'ব বিচাৰিছোঁ, আমি কেনেকুৱা দান দিব লাগিব ঈশ্বৰক সন্মান কৰিবলৈ হ'লে। প্ৰথমে আমি দান দিব লাগিব। যিকোনো বিষয়ত কোনোবা খুজিব আহিলেও, কোনোবা কিবা এটা সহায় বিচাৰিলেও আমি তাত দান দিব লাগিব। তাৰপিছত আমি 10 ভাগ দান দিব লাগিব। আমি যি ইনকাম কৰোঁ, যি দৰমহা পাওঁ, যি কাম কৰোঁ তাৰে 10 ভাগৰ 1 ভাগ আমি দিবই লাগিব। আমি 10 ভাগ দান দিবই লাগিব। আগদান দিব লাগিব। আমি যি খেতি কৰোঁ তাৰ আগ ফলটো আমি দিবই লাগে। তাৰপিছত উপহাৰ দান, আমি কেতিয়াবা কিবা এটা ফূৰ্তি কৰোঁ, তেতিয়াও আমি আমাৰ ইচ্ছাৰে আমি উপহাৰ দান দিব লাগিব। অংগীকাৰ দান দিব লাগিব। গীৰ্জাৰ দান দিব লাগিব। 3 দানো আহে, আমাৰ চুঙা দান আহে, লেফাফা দান আহে, আৰু আটাইতকৈ বেয়া দানটো হৈছে বাজেট। বাজেট ক'লে মানুহে শুনিবলৈ মন নাই। আটাইতকৈ বেয়া দানটোৱে হৈছে বাজেট, আৰু বাজেট নহ'লেই নচলে। চাওক,
ইয়াত মই 10টামান পইণ্ট উলিয়াইছোঁ। এই 10টামান পইণ্টটো আপোনালোকক দেখুৱাই দিছোঁ যে আমি দান দিয়াৰ পৰা আৰম্ভ কৰি বাজেটলৈকে ইয়াত 10টামান পইণ্ট বনাইছোঁ। গোটেইখিনি দান দিয়া, দান। কেতিয়াবা আমাৰ গীৰ্জাবিলাকে দানৰ বিষয়ে শুনিবলৈ মন নোযোৱা হৈ যায়, কিন্তু দান দিলেহে আমাৰ গীৰ্জা উন্নতি হ'ব। মই খুব আনন্দিত হৈছোঁ আপোনালোকৰ মণ্ডলীয়ে দান দিয়াৰ কাৰণে আজি আপোনালোকৰ সেই গীৰ্জাঘৰখন ইমান ডাঙৰকৈ বনাব পাৰিছে আৰু বিভিন্ন বিষয়ত আপোনালোকে আগবাঢ়ি আছে। সেইকাৰণে মই ভাবোঁ এই সকলোবিলাক আপোনালোকে দি আছে আৰু দি থাকক, আৰু দিলেহে ঈশ্বৰে আপোনালোকক ভাল পাব, ঈশ্বৰে আশীৰ্বাদ কৰিব। কাৰণ ঈশ্বৰৰ বাক্যই কৈছে যে তোমাৰ সম্পত্তিৰ পৰা জিহুৱাক আদৰ কৰা। আমি অকল ধনীবিলাকে দান দিব এনেকৈ নহয়। আমাৰ যদিও একো নাই, চাকৰি নাই, কোনো ইনকাম নাই, যি খেতি কৰোঁ তাৰ পৰা যি পাওঁ তাকেই যদি তাৰ পৰা দিওঁ, তেতিয়াহ'লে তাতেই ঈশ্বৰে আশীৰ্বাদ কৰে। বাইবেলত এটা জেগাত লিখা আছে, এজনী মহিলা, তাৰ একোৱেই নাছিল, মাত্ৰ সৰু এটা পইচা আছিল, তাকেই তেওঁ চবৰ আগত দিলে, বহুত কান্দি কান্দি তেওঁ দিলে। তাৰ দিয়া দান চাই পেলাই বহুতে হাঁহিছিল, এই সৰু এটকা পইচাত কি হ'ব, কিন্তু ঈশ্বৰে তাত সন্তুষ্ট হৈছিল, কাৰণ তাৰ যি আছিল তাকে তেওঁ দিলে। সেইকাৰণে আপোনালোকে আপোনালোকৰ মণ্ডলীত উন্নতি হ'বলৈ হ'লে এইকেইটা দান আপোনালোকে গীৰ্জাত আনক। আজি দেখিছোঁ আৰু মই নিজে প্ৰাৰ্থনা কৰিবলৈ পাইছোঁ, আপোনালোকৰ গীৰ্জাত আজি অনেক ধৰণৰ দানবিলাক আমি শুনিবলৈ পাইছোঁ। এনেকৈ দান আনক, এনেকৈ গীৰ্জাত দিয়ক, আৰু দি থাকিলেই আপোনালোকৰ মণ্ডলী ইয়াতকৈ আৰু অধিক উন্নতি হ'ব আৰু ইয়াৰেই পৰা ঈশ্বৰৰ কাম হ'ব। সেইকাৰণে মই আজি বিশেষ দীঘলীয়াকৈ নকওঁ, সেইখিনিকে ক'বলৈ ইচ্ছা কৰিলোঁ যে এটা সময়ত টকা পইচা নাছিল চাগে, এই সময়তো ঈশ্বৰে মানুহৰ পৰা দান বিচাৰিছিল। কি বিচাৰিছিলে? দান বিচাৰিছিলে। আৰু কেনেকৈ বিচাৰিছিলে? নিজৰ জীৱন ত্যাগ কৰি ঈশ্বৰৰ ওচৰত আহিবলগীয়া এনেকুৱা এটা দান বিচাৰিছিলে। আব্ৰাহামৰ পৰা তেওঁৰ সন্তানক বিচাৰিছিলে। আব্ৰাহামে বিনা আপত্তিত দান কৰিছিল তেওঁৰ সন্তানক, আৰু ঈশ্বৰে গ্ৰহণ কৰি আব্ৰাহামে এই দান দিয়াৰ কাৰণে আজি আদি পিতৃ হ'ল। তেওঁৰ বিশ্বাসৰ গুণে তেওঁ আদি পিতৃ, চাওক কিমান ডাঙৰ নাম এখন পাইছে, কিমান ডাঙৰ নাম এটা পাইছে। আৰু জোচেফে বিনা পাপ কৰি তেওঁ জেলত থাকিও অদক্ষ পাইছে। তেওঁ পাপ নকৰাৰ কাৰণে জেলত ভৰাইছে যদিও জেলত তেওঁ ডাঙৰ কাম পাইছে, আৰু তেওঁ সম্পূৰ্ণ তাত চাবলৈ কাৰণে দিয়া হৈছিল। তেওঁ কোনো এজনক বান্ধি ৰখা নাছিল, কাৰণ তেওঁৰ লগত ঈশ্বৰ আছিল। আৰু য়োবৰ জীৱনত আপোনালোকে চাইছে, তেওঁৰ সকলো সম্পত্তি শেষ হৈ গ'ল, তথাপি তেওঁ ঈশ্বৰক এৰা নাই, তেওঁৰ মুখৰ পৰা একো চৰনা পোৱা নগ'ল। আৰু স্বকীয় ইমান তেওঁ এজন এনেকুৱা ব্যক্তি আছিল, সকলোৰ পৰা তেওঁ কালেকশ্যন কৰি কৰি পইচা জমা কৰা এজন মানুহ আছিল। কিন্তু এই স্বকীয়ই তেওঁ যীশুখ্ৰীষ্টক লগ পায়, যাৰ পৰা যেনেকৈ ঠগিছিল তাক তেওঁ 4 গুণ উভতাই দিয়াৰ তেওঁ সিদ্ধান্ত ল'লে। চাওক, ঈশ্বৰক সন্মান কৰিবলৈ হ'লে সঁচাকৈ আমাৰ সম্পত্তিৰ পৰা আমি আদৰ সন্মান কৰিব লাগিব, আৰু আপোনালোকে আদৰ সন্মান কৰি আছে, সেইকাৰণে আপোনালোকৰ মণ্ডলী উন্নতি হৈ আছে। আৰু মই আশা কৰিছোঁ মই অশেষ ধন্যবাদ দিছোঁ আপোনালোকে এনেকৈ ঈশ্বৰৰ কামত আগবাঢ়িবলৈ খুব চেষ্টা কৰাৰ কাৰণে। আজি যিখিনি ঈশ্বৰৰ বাক্যৰ যোগেদি আপোনালোকক মই জাষ্ট এটা উদাহৰণ হিচাপে কৈ পেলাই সঠিক শুদ্ধ সত্য বাক্য মই প্ৰচাৰ কৰিব নোৱাৰিলেও আপোনালোকক সকলোকে ইয়াকে জনাব বিচাৰিলোঁ যে আপোনালোকে যেনেকৈ দি আছে ইয়াতকৈ আৰু অধিক দিবলৈ চেষ্টা কৰি আপোনালোকৰ মণ্ডলীক উন্নতি পথত আগুৱাই লৈ যাব বুলি আশা কৰি মোৰ চমু ঈশ্বৰৰ বাক্য ইমানতে ৰাখিছোঁ। ধন্যবাদ।